Hello everyone, welcome you all to the Crystal Clear by DB sir. So আজি মই লৈ আহিছো তোমালোকৰ মাজত এটা সৰু ডিসকাশন যে তোমালোকৰ স্পেশালি সেই ফাৰ্ষ্ট ইয়াৰ ষ্টুডেন্ট খিনি আৰু ছেকেণ্ড ইয়াৰ ষ্টুডেন্ট খিনিৰ কাৰণেও আছে ভিডিঅ'টো শেষলে তোমালোকৰ ওপৰত ডিসকাশন আছে গতিকে ভালকে তোমালোকে ভিডিঅ'টো চাই যাবা এবাৰ ভালকে শুনিবা কথাখিনি যে কেনেকে কি কৰা উচিত হ'ব। So মই ফাৰ্ষ্ট ইয়াৰ ষ্টুডেন্ট খিনিক ক'বলৈ বিচাৰিছো স্পেশালি বিকজ তেওঁলোকে এটা ক্লাছ 10 সৰু এক্সাম এটা পাছ কৰি পেলাই তেওঁলোকে এতিয়া 11ত আহিছে আৰু তেওঁলোকে সায়েন্স লৈছে হয়। গতিকে প্ৰথম কথা হৈছে তেওঁলোকৰ এই যোনটো ক্লাছ 10ৰ পৰা ক্লাছ 11লৈ যোনটো আহিছে এইটো এটা হৈছে লং জাম্প। এটা লং জাম্প বুলি কওঁ মই বিকজ ইয়াতে ক্লাছ 10ৰ যোনটো চিলেবাছ হয় আৰু ক্লাছ 11ৰ যোনটো চিলেবাছ হয় এই ক্লাছ 11ৰ চিলেবাছটো হৈছে এখন সাগৰ তাৰমানে তুমি আহি পেলাই সাগৰত এনেকে ডুব মাৰি দিয়াৰ নিচিনা হৈছে। ঠিক আছে, গতিকে তোমালোকে প্ৰথম কথা হৈছে তোমালোকে প্ৰত্যেকটো ছাবজেক্টক এতিয়া প্ৰথম ফাৰ্ষ্ট ইয়াৰটো তোমালোকে বুজিবলৈ চেষ্টা কৰিব লগতে ভাল পাবলৈ শিকিব লাগিব। ঠিক আছে, তোমালোকৰ কিছুমান চেপ্টাৰ সহজ লাগিব কিছুমান টান লাগিব। ঠিক আছে, গতিকে টান চেপ্টাৰ্ছ বিলাকক তুমি টান বুলি ভাবিয়ে যদি তুমি এৰি দিয়া বা লেফট আউট কৰি দিয়া তেতিয়াহ'লে তেনেকে তোমালোকৰ কনচেপ্ট ক্লিয়াৰ নহ'ব আৰু সেই বস্তুটোৱে পিছত তোমাক ইন ফিউচাৰ তোমাক সেইটো বস্তুৱে ক্ষতি কৰিব। গতিকে প্ৰথম কথাটো হৈছে যে তোমালোকে সেই বস্তুকেইটাক তোমালোকে ভাল পাব লাগিব, চেপ্টাৰ বিলাক ভালকে ক্লিয়াৰ কৰিব লাগিব আৰু মেইন ইম্পৰ্টেণ্ট কথাটো হৈছে ছাবজেক্টটো ভাল পাব লাগিব। সেই ছাবজেক্টটো পঢ়োৱা মানুহজনক ভাল পাব লাগিব, তেতিয়াহে তোমালোকৰ সেই ছাবজেক্টৰ প্ৰতি এটা ইন্টাৰেষ্ট গঢ়ি উঠিব। গতিকে তোমালোকে সেই বস্তুখিনিৰ ওপৰত ভালকে গুৰুত্ব দিব লাগিব। এতিয়া মই এটা বস্তুৰ ওপৰতে খুব বেছিকে কৈ থাকো বিকজ ল'ৰা-ছোৱালীয়ে ভয় কৰে মই জানো। এতিয়া তোমালোকৰ ফাৰ্ষ্ট ইয়াৰৰ ক্লাছবোৰ চলি আছে আৰু আই থিংক তোমালোকৰ চাগে কলেজ বিলাকতো অৰ্গেনিক কেমিষ্ট্ৰি পঢ়োৱা আৰম্ভ কৰিছে। গতিকে মই জানো বহুতে বুজি পোৱা নাই কি বস্তু ক'ৰ পৰা আহিল কেনেকে আহিল হয়নে। গতিকে এই বস্তুবিলাকৰ তোমালোকৰ মাজত নানান ধৰণৰ খেলি মেলিৰ সৃষ্টি আছে। গতিকে তোমালোকৰ এই খেলি মেলি খিনি দূৰ কৰিবৰ কাৰণে মই তোমালোকক কওঁ যে তোমালোকৰ অৰ্গেনিক কেমিষ্ট্ৰিটো ভাল কৰিবৰ কাৰণে বা কেমিষ্ট্ৰি চাবজেক্টটো তুমি ভাল পাবৰ কাৰণেই তুমি কেমিষ্ট্ৰি চাবজেক্টৰ তিনিটা পাৰ্ট থাকে, এটা হৈছে ফিজিকেল কেমিষ্ট্ৰি, এটা হৈছে ইনঅৰ্গেনিক কেমিষ্ট্ৰি, এটা হৈছে অৰ্গেনিক কেমিষ্ট্ৰি। এতিয়া ফিজিকেল কেমিষ্ট্ৰিটো মেইনলি নিউমেৰিকেল বেছড হয় আৰু ইনঅৰ্গেনিক কেমিষ্ট্ৰিটো তোমালোকৰ এইবিলাক পিৰিয়ডিক টেবুলৰ লগত মানে ৰিলেটেড থাকে আৰু অৰ্গেনিক কেমিষ্ট্ৰিটো হৈছে বহুত টাইপছ অফ নেম ৰিয়েকশ্যনছ এইবিলাক কিবা কিবি কনভাৰ্চনছ দেহ কিবা কিবি থাকে হয়। গতিকে একচুৱেল কেমিষ্ট্ৰি বুলি ক'লে একচুৱেলি আমি অৰ্গেনিক কেমিষ্ট্ৰিটোকে আমি মেইনলি ফ'কাছ কৰা যায়। ঠিক আছে, গতিকে তাত কেমিষ্ট্ৰি মানেইটো ৰিয়েকশ্যনছ হয় ন। গতিকে তোমালোকক মই ক'ব বিচাৰো যে তোমালোকে ফিজিকেল আৰু ইনঅৰ্গেনিক পাৰ্টটো পঢ়ি পেলোৱা কিন্তু তোমালোকৰ ফচি যোৱা তোমালোকে অৰ্গেনিক কেমিষ্ট্ৰিত। আৰু সেই অৰ্গেনিক কেমিষ্ট্ৰিটো তোমালোকৰ জীৱনত এনেকুৱা এটা ইম্পেক্ট পেলাই ন যে সেইটো বস্তু তুমি ভালকে নপঢ়াৰ কাৰণে কি হৈ যায় তোমালোকৰ ছাবজেক্টটোৰ প্ৰতি এটা হেটনেছ আহি যায়। তুমি মানে ফাৰ্দাৰ তুমি ক্লাছ 12ত তুমি বাধ্য পঢ়িবৰ কাৰণে। ঠিক আছে, কিন্তু আফটাৰ 12 তুমি সেই ছাবজেক্টটোক তুমি কোনো কাৰণতে কনচিডাৰ কৰিব নিবিচাৰা জাষ্ট বিকজ অফ অৰ্গেনিক কেমিষ্ট্ৰি। চ' সেই অৰ্গেনিক কেমিষ্ট্ৰিটো তোমালোকে ভাল পাবৰ কাৰণে বা তোমালোকে কেনেকে তাক ষ্ট্ৰং কৰি তুলিবা। এতিয়া সদায়তো ভাল বেয়া পাই থাকিলে নহ'ব ন। আমাৰ বৰ্ডৰ কথা আছে, বৰ্ডৰ ৰিজাল্ট আমি ভাল কৰিব লাগিব, আমি বস্তুটো ছাবজেক্টটো নলেজটো ল'ব লাগিব হয় নে নাই। গতিকে সেই বস্তুটো ভাল পাবৰ কাৰণে তোমালোকক মই ক'ব বিচাৰো যে তোমালোকে প্ৰথম কথা বেছিক ক্লিয়াৰ কৰিব লাগিব। ঠিক আছে, একদম যোনটো ক্লাছ 10ত তোমালোকে পঢ়িছিলা এলকেন এলকিন এলকাইন হোমোলগাছ চিনিজ কাক কয়। ঠিক আছে, বা তাৰ ফাংচনেল গ্ৰুপ বিলাক কি হয়, অসমীয়াত ক'লে কাৰ্যকৰীমূলক কাক কয় বুলি আমি কওঁ হয়। গতিকে এই বস্তুবিলাক বেছিক হয়, একদম বেছি যেনেকে ABCD হয়। যিকোনো এটা নেম পঢ়াৰ আগতে আমি ABCD খন জানিব লাগিব, ঠিক তেনেকে আমি ইয়াতো এই তোমালোকৰ যোনবিলাক এলকেন এলকিন এলকাইন হয় বা তোমালোকৰ হোমোলগাছ চিৰিজ কোনটো হয় বা এলকেনৰ ফৰ্মুলা কোনটো হয় এলকিনৰ ফৰ্মুলা কোনটো হয় গোটেই বস্তুখিনি তোমালোকে ভালকে জানিব লাগিব। বিকজ ইয়াতে যোনটো বেছিক তোমালোকৰ বনিব বা বেছিক যোনটো তোমালোকে শিকিবা সেই বেছিকত থকা যোনবিলাক ৱৰ্ড বা টাৰ্মছ সেই টাৰ্মছ খিনি তোমালোকৰ কি হ'ব পিছৰ যোনবিলাক যিমান ডাঙৰ কৰ্চ আহিব সেই ডাঙৰ কৰ্চ বিলাকতে গৈ পেলাই এপ্লাই হ'ব। ঠিক আছে, এতিয়া আমি সৰুতে আমি ভেলচিটি শিকিছিলো কাৰণে আমাৰ এতিয়া যদি আমি ভেলচিটিক লগ পাই যাওঁ আমি তাতে গম পাই যাওঁ ভেলচিটি মানে এইটো হয়। ঠিক আছে, এক্সেলাৰেশ্যনৰ কথা শিকিছিলো কাৰণে আমি এনেকা এটা আইডিয়া কৰি ল'ব পাৰো। ডিষ্টেন্সৰ কথা শিকিছিলো কাৰণে আমি এতিয়া এইটো অৱস্থাত আহি পেলাই আমি এটা আইডিয়া কৰি ল'ব পাৰো। ঠিক আছে, তো ঠিক তেনেকে অৰ্গেনিক বস্তুটো ক্লিয়াৰ কৰিবলৈ হ'লে তোমালোকে বেছিকটো পুৰা ক্লিয়াৰ কৰিব লাগিব ভালকে। আৰু বেছিক বস্তুটো যদি ক্লিয়াৰ থাকে তেতিয়াহ'লে তুমি যিমান ডাঙৰ কৰ্ছে নপঢ়া কিয় তোমাৰ গৈ সেই বেছিক খিনিয়ে তোমাক বহুত হেল্প কৰিব। বিকজ অৰ্গেনিক কেমিষ্ট্ৰিটো মিলি পেলাই যোনটো বস্তু বনিছে মানে সেই টাৰ্মছ বিলাকে হৈছে বেছিক টাৰ্ম। গতিকে বেছিক টাৰ্মছ বিলাক তোমালোকে জানিব লাগিব লাইক ডাবল বন কি, চিংগল বন কি, ট্ৰিপল বন কি বা হাইব্ৰিডাইজেশ্যন কি হয়, ডিগ্ৰী অফ কাৰ্বন কোনটোক কয়, ফাংচনেল গ্ৰুপ কোনবিলাক হয়। ঠিক আছে, অৰ্গেনিক কেমিষ্ট্ৰিনো কাক কয়, কোনে আনিলে বা এটা অৰ্গেনিক মলিকুল কেনেকে আমাৰ তাত থাকে। ঠিক আছে, সি 3D হয় নে 2D হয়, দেন তাৰ অৰ্গেনিক মলিকুলছ বিলাকক আমি কিমান ধৰণে লিখিব পাৰো। এই গোটেই বস্তুবিলাক বা এডাল যেতিয়া কেমিকেল বন ভাঙে মানে কেমিষ্ট্ৰিত ৰিয়েকশ্যন হ'বলৈ হ'লে কি হ'ব লাগিব যে কেমিকেল ৰিয়েকশ্যনছ হ'ব লাগিব। কেমিকেল ৰিয়েকশ্যনছ ক'ৰ পৰা হ'ব যদি দুটা এটমৰ মাজত বনডাল ভাঙে। গতিকে সেই বন ফিউচনৰ কথা আহি যায়। দেন তাৰ পাছতে সেই বনটো ভাঙাৰ পাছত সি কিহলে কনভাৰ্ট হয়। তো এই গোটেই বস্তুবিলাক বা ৰিয়েকশ্যন এটা যে কৰিব কোন কেইটা ৰিয়েজেণ্টে কৰিব এই গোটেই বস্তুবিলাক তোমালোকক বহুত দৰকাৰ হ'ব। বা ৰিয়েকশ্যন এটাত আমাৰ যোনবিলাক মানে কম্পাউণ্ড বিলাকৰ মাজত যোনবিলাক বন থাকে চিংগল বন, ডাবল বন, ট্ৰিপল বন মানে চিগমা বন, পাই বন, এই গোটেই বস্তুবিলাক যে থাকে তোমালোকৰ এই বস্তুবিলাকৰ বিষয়ে যদি তুমি একবাৰ গম পাই যোৱা তেতিয়াহ'লে তোমালোকৰ কাৰণে অৰ্গেনিক কেমিষ্ট্ৰি একদমেই ইজি হৈ পৰিব।
ঠিক আছে? তাৰ পাছত সেইখিনি বস্তু পিছৰ বস্তু। যে ক'ৰবাত নিয়ম ৰিয়েকচন আহিব, কিবা ৰিয়েজেন্ট আহিব, এইবিলাক বেলেগ বস্তু, এইবিলাক হাই লেভেলৰ বস্তু, সেইবিলাক পিছত আহিব। সেইবিলাক কেতিয়া ষ্টাৰ্ট হ'ব? যেতিয়া তোমাৰ ফাউণ্ডেশ্যনটো ঠিক থাকে। হয়, গতিকে তোমালোকক এতিয়া তোমালোকৰ কথা হৈছে যে তোমালোকৰ মনত এটা কুৱেশ্যন আহিব যে ছাৰ মই ফাউণ্ডেশ্যনটো ক'ৰ পৰা মানে ক্লিয়াৰ কৰিম? একদম সহজকে। ঠিক আছে? গতিকে মই তোমালোকক ক'ব বিচাৰো যে মই এই চেনেলটোতে মোৰ এই চেনেলটো ক্ৰিষ্টেল ক্লিয়াৰ ডিবি ছাৰ চেনেলটোতেই মই তোমালোকৰ কাৰণে এটা ফাউণ্ডেশ্যন কৰ্চ বা তোমালোকৰ কাৰণে এটা জেনেৰেল অৰ্গেনিক কেমিষ্ট্ৰি এটা বেচিক ভিডিঅ' মই আপলোড কৰি ৰাখিছো। যোনটো মই প্ৰথমে পাৰ্ট কে আপলোড কৰিছিলো, বাট লাষ্টত তোমালোকৰ অসুবিধা হয় বুলি ভাবিয়ে মই গোটেইখিনি কি কৰিলো মাৰ্জ কৰি পেলাই এটা কমপ্লিট ভিডিঅ' বনালো, যোনটো 3 hour 37 minutes মানৰ হ'ব। ঠিক আছে? আৰু সেই ভিডিঅ'টো 3 hour 37 minutes ভিডিঅ'টো যদি তোমালোকে এবাৰ চাই লোৱা, মই ইমানখিনি মোৰতো বিশ্বাস আছে নিজৰ ওপৰত বা কন্টেন্টৰ ওপৰত মোৰ ইমানখিনি বিশ্বাস আছে যে মই গেৰেণ্টি দি ক'ব পাৰিম, বিকজ এই ভিডিঅ'টো চাই মোক বহুত কেইটা ষ্টুডেণ্টে মোক অলৰেডি ইনফৰ্ম কৰিছে যে ছাৰ বহুত হেল্প হৈছে, বহুত বুজি পাইছো, এতিয়া বুজি পোৱা হৈছো, অৰ্গেনিক পঢ়িব পৰা হৈছো, অৰ্গেনিক ভাল পাবলৈ শিকিলো, কেমিষ্ট্ৰি ভাল পাবলৈ শিকিলো, ভাল পোৱা হৈছো। গতিকে এই কমেন্টছবোৰ মই পাই পেলাই তোমালোকৰ মাজত এতিয়া এই নতুন এটা ভিডিঅ' লৈ আহিছো, যে তোমালোককো মই ক'ব বিচাৰিছো যে ফাৰ্ষ্ট ইয়েৰ যোনখিনি আছা বা ছেকেণ্ড ইয়েৰো যদি কোনোবা আছা, এতিয়াও অৰ্গেনিক নাজানা বা এতিয়াও যদি ৰখাই থৈছা যে মই অৰ্গেনিক পঢ়িম, তেওঁলোককো মই কৈ লওঁ যে এটা 3 ঘণ্টা 3.5 ঘণ্টা টাইম এটা ওলোৱা যিকোনো টাইমত, উলিয়াই পেলাই তোমালোকে এই ভিডিঅ'টো চাই পেলাই যেনেকে তেনেকে হ'লেও তোমালোকে কমপ্লিট কৰা। ঠিক আছে? তোমালোকে যদি এবাৰ কমপ্লিট হয় ন, মই তোমালোকক গেৰেণ্টি দি ক'ব পাৰিম তোমালোকৰ পিছত যিমান অৰ্গেনিক কেমিষ্ট্ৰি যিমান তোমালোকৰ চেপ্টাৰ্ছ আহিব, গোটেইবিলাক পঢ়িবৰ কাৰণে তোমালোকৰ খুব ইজি হৈ যাব। ঠিক আছে? গতিকে you must need to know the basics first. Second, সেই মড বিলাকেই তোমাৰ ৰিপিটেডলি আহি থাকিব এটা টপিকৰ পাছত আনটো টপিকত। গতিকে তোমালোকৰ কাৰণে সেই বস্তুবিলাক পঢ়িবৰ কাৰণে তেতিয়া কি হৈ যাব? ইজি হৈ যাব। ঠিক আছে? গতিকে সেই বস্তুখিনি ক'ব বিচাৰিছো, আৰু ভিডিঅ'টো তোমালোকৰ থাম্বনেইলটো এনেকে আছে, মই চাইডতে তোমালোকক দেখাই দিছো, দেখিছা? আৰু এই ভিডিঅ'টোৰ তলতে তোমালোকে তাৰ ডেছক্ৰিপশ্যনৰ লিংকটো পাই যাবা ভিডিঅ'টোৰ। ঠিক আছে? গতিকে এইটো হৈছে অল ইন ওৱান ভিডিঅ' জেনেৰেল অৰ্গেনিক কেমিষ্ট্ৰি বুলি লিখা আছে। হৈছে? গতিকে ইয়াতে তোমালোকৰ গোটেই বস্তুখিনি যিমানখিনি জেনেৰেল অৰ্গেনিক কেমিষ্ট্ৰি তুমি অৰ্গেনিক কেমিষ্ট্ৰিটো পঢ়িবৰ কাৰণে যিমান বেছিকখিনি লাগে, সেই গোটেই বেছিকখিনি মই তোমালোকক ইয়াতে দি থৈছো। আৰু তোমালোকে যদি একবাৰ চাই লোৱা ন, তেন্তে মই 100% গেৰেণ্টি দি ক'ব পাৰো তোমালোকৰ অৰ্গেনিক একদম সহজ হৈ পৰিব। ঠিক আছে? অ'কে? গতিকে সকলোলৈকে ৰিকুৱেষ্ট থাকিলে যে তোমালোকে ভিডিঅ'টো ভালকে চাবা, আৰু তোমালোকৰ যোনটো ভয় আছে বা ছাবজেক্টটোৰ প্ৰতি যোনটো ভয় আছে, সেই ভয়টো নাইকিয়া কৰিবা, আৰু আশা কৰো তোমালোকে এইটো চোৱাৰ পাছত তোমালোকৰ অৰ্গেনিক কেমিষ্ট্ৰি পঢ়িবলৈ বেছি খেলি-মেলি নালাগিব। অ'কে? ঠিক আছে। দেন মই এতিয়া আহিছো নেক্সট পাৰ্টটো আমাৰ। নেক্সট পাৰ্টৰ বিষয়ে ডিছকাশ্যন কৰিব লৈছো আমাৰ HS12ৰ। মই HS12ৰ ষ্টুডেণ্টখিনিক ক'ব বিচাৰো, HS12ৰ কাৰণে মই লৈ আহিছো এইখিনি পাৰ্ট। HS12ত আমাৰ টোটেল মানে চেপ্টাৰ্ছ আছে কেইটা? HS12ত আমাৰ টোটেল চেপ্টাৰ আছে অৰ্গেনিকত 5টা। ঠিক আছে? অৰ্গেনিকত 5টা চেপ্টাৰ আছে। তাৰে যোনটো প্ৰথম চেপ্টাৰ হয় সেইটো হৈছে হেলো এলকেনছ হেলোৰেনছ, য'ত 6 মাৰ্ক আছে। হেলো এলকহল ফিনল আৰু ইথাৰত আছে 6 মাৰ্ক। এলডিহাইড কিটোন আৰু কাৰ্বক্সিলিক এচিডত আছে 8 মাৰ্ক। এমাইনছত আছে 6 মাৰ্ক, আৰু বায়'মলিকুলছত আছে 7 মাৰ্ক। এতিয়া এই 5টা চেপ্টাৰৰ ভিতৰত যদি মই ক'বলৈ যাওঁ, এই বায়'মলিকুলছটো প্ৰথম কথা হৈছে এইটো অৰ্গেনিক কেমিষ্ট্ৰি নহয়। এইটো এটা কমপ্লিট এটা বায়'লজি ৰিলেটেড চেপ্টাৰ হয়। গতিকে ইয়াৰ পৰা 7 নম্বৰটো তুমি ধুনীয়াকে আনিব পাৰা। যদি তুমি এনচিইআৰটিখন ভালকে পঢ়ি দিয়া, তাৰ বেকচাইডে থকা এক্সাৰচাইজৰ কুৱেশ্যনখিনি যদি ভালকে কৰি দিয়া, তেতিয়াহ'লে তোমাৰ 7 নম্বৰ একদম পাক্কা আহি আছে। ঠিক আছে? গতিকে এইটো তুমি অৰ্গেনিকত নধৰিবা। এইটো কমপ্লিট মুখস্থ বিদ্যাৰ ওপৰত ডিপেণ্ড কৰিব। এইটো তুমি ধুনীয়াকে আৰামছে কৰিব পাৰিবা। বিকজ ইয়াতে কি আছে? প্ৰটিনছ আছে, কাৰ্বহাইড্ৰেটছ আছে, কাৰ্বহাইড্ৰেটৰ ফৰ্মুলাবিলাক আছে, ৰিডিউচিং চুগাৰ, নন ৰিডিউচিং চুগাৰ। ঠিক আছে? বা তোমালোকৰ গ্লুক'জৰ কিছুমান ষ্ট্ৰাকচাৰ আছে। ঠিক আছে? আৰু DNA আছে, RNA আছে, DNA RNA মাজৰ ডিফাৰেন্স আছে, নিউক্লিঅ'চাইড আছে, নিউক্লিঅ'টাইড আছে। ঠিক আছে? নিউক্লিঅ'চাইড আৰু নিউক্লিঅ'টাইডৰ মাজৰ ডিফাৰেন্স আছে, বা প্ৰটিনৰ ডিনেচাৰেশ্যন আছে, প্ৰটিনৰ ডিফাৰেন্ট টাইপছ অফ ষ্ট্ৰাকচাৰৰ বিষয়ে লিখা আছে। গতিকে এই বস্তুখিনিৰ বিষয়ে তোমালোকক বায়'মলিকুল চেপ্টাৰটো সুন্দৰকে সোমোৱাই ৰাখিছে, আৰু ইয়াতে তোমালোকৰ 7 নম্বৰ আছে, আৰু আশা কৰো তোমালোকে যদি ভালকে পঢ়া, তেতিয়াহ'লে এই 7 নম্বৰটো তোমালোকে ধুনীয়াকে আনিব পাৰিবা। ঠিক আছে? অ'কে। তেতিয়াহ'লে মোৰ তাত বাকী থাকিলে ৰিমেইনিং 4টা চেপ্টাৰ। হয়, এই 4টা চেপ্টাৰৰ পৰা তোমালোকৰ কি আছে? হেলো এলকেনছ হেলোৰেনছ, এলকহল ফিনল ইথাৰ, এলডিহাইড কিটোন কাৰ্বক্সিলিক এচিড আৰু এমাইনছ আছে। এই চেপ্টাৰ কেইটাৰ ভিতৰত এমাইনছটো খুব এটা সহজ চেপ্টাৰ, বুজি পাবা ধুনীয়াকে। ঠিক আছে? এলকহল ফিনলটো এটা ভাল চেপ্টাৰ। অকমান লেন্ডি টাইপৰ নিচিনা হয়, হেলো এলকেন হেলোৰেনছ আৰু এলডিহাইড কিটোনটোহে অলপমান লেন্ডি নিচিনা হয়, কিন্তু পঢ়িবলৈ ভাল হয়। ঠিক আছে? এইটো অকমান লেন্ডি পাব পাৰা, এলডিহাইড কিটোনটো অকমান লেন্ডি পাব পাৰা। সেইকাৰণে মই তোমালোকক ছাজেষ্ট কৰো মোৰ ফালৰ পৰা যে প্ৰথমে বায়'মলিকুলছটো পঢ়ি কমপ্লিট কৰি লোৱা। তাৰপিছত তোমালোকে এলকহল ফিনল ইথাৰটো লোৱা, নহ'লে এমাইনছটো কমপ্লিট কৰা। ঠিক আছে? তাৰপিছত তোমালোকে এলডিহাইড কিটোন কাৰ্বক্সিলিক এচিড ষ্টাৰ্ট কৰিব পাৰা। ঠিক আছে? অ'কে? হ'ল? গতিকে মই তোমালোকক এইটো ষ্ট্ৰেটেজি দিওঁ যে তোমালোকে প্ৰথমে কোনটো চেপ্টাৰ পঢ়িবা, বায়'মলিকুলছ পঢ়ি লোৱা, দেন তুমি এলকহল ফিনল কৰি লোৱা, নহ'লে এমাইনছ কৰি লোৱা। ঠিক আছে? তাৰপিছত তোমালোকে একদম লাষ্টৰ ফালে এলডিহাইড কিটোনটো থৈ দিয়া, লাহে লাহে পঢ়ি থাকিবা। ঠিক আছে? এইটো অলপ অলপকে পঢ়া বস্তু। তেতিয়া তোমাৰ এইটো পঢ়ি থাকোতে তুমি বাকী বস্তুখিনি ৰিভিজন কৰি থাকিব পাৰিবা। হৈ গ'ল? তাৰমানে তোমালোকৰ যোনটো অৰ্গেনিক কেমিষ্ট্ৰিৰ টোটেল মাৰ্কছ আছে, সেইটো আছে তোমালোকৰ 33 মাৰ্কছ। গতিকে তোমালোকেতো নপঢ়াকে যাব নোৱাৰিবা। কাৰণ আউট অফ 70 যদি 33 মাৰ্কছ অৰ্গেনিকে আহে, তেতিয়াহ'লে পেপাৰখনত আৰু বাকী থাকিল কি? হয়নে? পেপাৰখনত আৰু বাকী কিমান আছে? বাকী থাকিলে তোমাৰ 37 মাৰ্কছ।
হয়, গতিকে 37 মাৰ্কছত তোমালোকৰ কি থাকিব? নিউমেৰিকেলছ বিলাক থাকিব, ফিজিকেল কেমেষ্ট্ৰিৰ পৰা, ইনঅৰ্গেনিক কেমেষ্ট্ৰিৰ পৰা তোমালোকৰ কি থাকিব? কৰ্ডিনেশ্যন কম্পাউণ্ড থাকিব আৰু DNA ব্লক থাকিব। গতিকে এই বস্তুখিনি তোমালোকে ভালকে কৰিব লাগিব প্ৰিপেয়াৰ। এইটো বস্তু তোমালোকে কোনো কাৰণত ইগনৰ কৰিব নোৱাৰিবা। ঠিক আছে? গতিকে ভালকে প্ৰিপাৰেচন কৰা, পাৰিবা সকলোৱে। এতিয়া কথাটো হৈছে যে ছাৰ এইকেইটা চেপ্টাৰৰ ভিতৰত অৰ্গেনিকৰ পৰা আমি মানে কোনকেইটা টপিকত টাৰ্গেট কৰিব লাগে স্পেচিয়েলি। ঠিক আছে? কেনেকুৱা ধৰণৰ কুৱেশ্যনছখিনি মই ভালকে টাৰ্গেট কৰিব লাগে যাতে মই সেইটো বস্তু মোৰ ডাইৰেক্টলি পৰীক্ষাত আহি যায় বা মই পাৰো। ঠিক আছে? মই সেই টাৰ্গেট কৰা টপিক কেইটাৰ বিষয়ে তোমালোকক কৈছো। আগতো মই কৈছিলো এইবিলাকৰ বিষয়ে। IUPAC নমেনক্লেচাৰ এটা 1 মাৰ্ক বা 2 মাৰ্ক দি পেলাই 2 নম্বৰ 1 নম্বৰ কিবা এটা আহিব কুৱেশ্যন। হ'ল? এটা বা দুটা কিবা এটা আহিব। নেম ৰিএকচন আহিবই। তুমি প্ৰত্যেকটো চেপ্টাৰতে থকা যিমানখিনি নেম ৰিএকচন আছে, তোমালোকে এটা কাম কৰিব পাৰা যে প্ৰত্যেকটো চেপ্টাৰতে যেনেকে এতিয়া হেলো এলকেন, হেলো এৰিনছ বুলি যদি মই কৈ দিওঁ, তেতিয়াহ'লে তোমালোকে এটা A4 sheet লোৱা। হয়, A4 sheet এটা লোৱা, সেই sheetটোত তোমালোকে কি কৰা, তাতে যিমানকেইটা নেম ৰিএকচন আছে ন, 1 2 3 কে ধুনীয়াকে নেম ৰিএকচনটো লিখা। নেম ৰিএকচনটো লিখা, লিখি পেলাই তাৰ ৰিএকচনটো লিখা, বাছ। ৰিএক্টেণ্ট লিখা, প্ৰডাক্ট লিখা, বাছ খতম। নেক্সট আকৌ ছেকেণ্ড ৰিএক্টেণ্ট নেম ৰিএকচনটো লিখা, যেনেকে তোমালোকে লিখিব পাৰা উডছ ৰিএকচন। সেই বুলি কয় নেম ৰিএকচন মানে ৰিএকচনটো লিখা। দেন লিখা ফিটিক ৰিএকচন, ৰিএকচনটো লিখা। দেন লিখা উডছ ফিটিক ৰিএকচন, ৰিএকচনটো লিখা। ঠিক আছে? হ'ল? তাৰপিছত ফিডেল ক্ৰাফ্টৰ ৰিএকচনটো লিখা, ফিডেল ক্ৰাফ্ট এলকাইলেশ্যন, ফিডেল ক্ৰাফ্ট এচাইলেশ্যন। ঠিক আছে? বা নাইট্ৰেশ্যন লিখা, ছালফোনেশ্যন লিখা। অ'কে? গতিকে এই বস্তুখিনি তোমালোকে যদি এনেকে A4 sheet এটা সৰুকে তোমালোকৰ ৰিভিজনৰ কাৰণে যদি তোমালোকে লিখি ৰাখা, তোমালোকৰ ৰিভিজনত খুব সহজ হ'ব, সহায় হ'ব। আৰু তোমালোকে প্ৰথম কথা হৈছে পাহৰি নোযোৱা। যে সেই sheetটো দেখিলে তোমালোকৰ মনত পৰিব যে এইটো চেপ্টাৰত এইকেইটা নেম ৰিএকচন আছিলে। গতিকে এইকেইটা ৰিএকচন মই পঢ়িলে মোৰ কামটো হৈ আছে। বাকীটো তোমালোকৰ কি আছে? অৰ্গেনিক ৰিএজেন্টছ কেইটা মনত ৰাখিব লাগিব। বিকজ ৰিএজেন্ট কি দিছে ৰিএকচনটোত সেইটো তুমি গম পালেহে তোমাৰ আনচাৰখিনি কৰিব পাৰিবা। হয় নে নাই? গতিকে ৰিএজেন্টটো মনত ৰখাটো খুবেই ইম্পৰ্টেন্ট হয়। গতিকে ৰিএজেন্ট তোমালোকে জানিব লাগিব। এইটো অকণ স্পেচিয়েলি ফ'কাছ কৰিবা। যেনেকে অক্সিডাইজিং এজেন্ট থাকে, ৰিডিউচিং এজেন্ট থাকে। ঠিক আছে? লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড, ৰিডিউচিং এজেন্ট, NaBH4 ৰিডিউচিং এজেন্ট, CrO3 অক্সিডাইজিং এজেন্ট, তাৰপিছত PCC পিৰিডিনিয়াম ক্ল'ৰকমাইড, দেন কপাৰ দি পেলাইও আমি ৰিডাকচন কৰিব পাৰো। এই গোটেই বস্তুবিলাক হৈছে আমাৰ অৰ্গেনিকৰ কিছুমান ৰিএজেন্টছ হয়। যেনেকে কেটালাইটিক ৰিডাকচন থাকে। হ'ল? গতিকে ৰিএজেন্টত তোমালোকে অলপ ফ'কাছ কৰা। দেন আহি গ'ল কনভাৰ্সন। এতিয়া ছাৰ কনভাৰ্সন কি কৰিম? কনভাৰ্সন প্ৰথম কথাটো হৈছে কনভাৰ্সন বস্তুটো তোমালোকৰ অকণ সময় লাগে কৰোঁতে। আৰু কনভাৰ্সন বস্তুটো মেইনলি তোমালোকে কিহৰ পৰা দিয়ে জানানে? কনভাৰ্সন বস্তুটো সদায় লিংক থাকে নেম ৰিএকচন কেইটাত। গতিকে নেম ৰিএকচন কেইটা যদি তোমাৰ ভালকে পঢ়া হৈ আছে ন, তোমালোকে কনভাৰ্সনটো অকণমান চিন্তা কৰিলে তোমালোকে কৰিব পাৰিবা। গতিকে সেইকাৰণে মই তোমালোকক ছাজেষ্ট কৰো যে অৰ্গেনিকৰ যোনটো নেম ৰিএকচন আছে, সেই নেম ৰিএকচন কেইটা তোমালোকে ভালকে কৰা। দেই। তোমালোকে নেম ৰিএকচন যোনকেইটা আছে সেইকেইটা ৰিএকচন ভালকে কৰা। সেই নেম ৰিএকচন কেইটা যদি ভালকে হৈ থাকে, তেতিয়াহ'লে তোমালোকে কনভাৰ্সন কেইটাত ধুনীয়াকে হাত দিব পাৰিবা। আৰু পৰীক্ষাত কনভাৰ্সন আহিবই। সেইটো গেৰেণ্টি আছে। ৩টা, 4টা, 5টা যি আহে আহিবই। হ'ল? তাৰপিছতে নেক্সট পইণ্টটো আহিছে যে তোমালোকে কি চাব লাগিব যে এচিডিক আৰু বেছিক কেৰেক্টাৰ চাব পাৰা, অৰ্ডাৰ চাব পাৰা, ইনক্ৰিজিং আৰু ডিক্ৰিজিং অৰ্ডাৰৰ কথা কৈছো। যে এচিডিক কেৰেক্টাৰ কাৰ বেছি হয়, বেছিক কেৰেক্টাৰ কাৰ বেছি হয়। ঠিক আছে? এতিয়া সচৰাচৰ ক'বলৈ গ'লে এচিডিক কেৰেক্টাৰ কাৰ বেছি হয় বুলি ক'লে কাৰ বুলি ক'ম আমি? যোনে ইলেক্ট্ৰন উইথড্ৰয়িং কেপাচিটি যাৰ বেছি থাকিব, যেনেকে NO2 গ্ৰুপ, নাইট্ৰ গ্ৰুপ থাকে। হয়? সেই নাইট্ৰ গ্ৰুপটো ইলেক্ট্ৰন উইথড্ৰ কৰিব পাৰে। দেয়াৰফৰ তাৰ পৰা ইজিলি প্ৰটন ৰিলিজ হ'ব পাৰে। তাৰমানে সি এচিডিক নেচাৰ শ্ব' কৰিব পাৰে। দেন বেছিক কেৰেক্টাৰৰ কথা যদি মই কৈ দিওঁ, বেছিক কেৰেক্টাৰ কথা ক'লে যোনে ৱেইটছ মাইনাছ আয়ন বা ইলেক্ট্ৰন পেয়াৰ ডনেট কৰিব পাৰে, গতিকে তাৰ বেছিক কেৰেক্টাৰ বেছি হ'ব। গতিকে তেনেকুৱা হয় যে বস্তুবিলাক তোমালোকে সেই কোৰ কনচেপ্টত যদি ফ'কাছ কৰি দিয়া, তেতিয়াহ'লে তোমালোকৰ আনচাৰটো আহি যায়। এইবিলাক ইজি হয়, এইবিলাক পাৰিবা। দেন তোমালোকৰ প্ৰত্যেকটো চেপ্টাৰতে কম্পাউণ্ডছ বিলাকৰ কিছুমান ফিজিকেল প্ৰপাৰ্টিজ দিয়া আছে, কিছুমান কেমিকেল প্ৰপাৰ্টিজ দিয়া আছে। হয়? গতিকে ফিজিকেল আৰু কেমিকেল প্ৰপাৰ্টিজ বিলাকৰ ওপৰত তোমালোকৰ খুব শৰ্ট কুৱেশ্যন আহে। 1 মাৰ্কৰ, 2 মাৰ্কৰ কুৱেশ্যন দিয়ে। এক্সপ্লেইন হোৱাই বুলি দিব। ঠিক আছে? তোমালোকে সেই কুৱেশ্যন কেইটা আনচাৰ কেইটা তেতিয়া কৰিব পাৰিবা। যে why alcohols have higher boiling point than ether বা নৰ্মেল আদাৰ কম্পেয়াৰ্ড টু নৰ্মেল আদাৰ হাইড্ৰকাৰ্বন। গতিকে আনচাৰ লিখিব পাৰিবা। এতিয়া চোৱা, কিছুমান বস্তু কমন থাকে। যেনেকে তোমাক বইলিং পইণ্ট বুলি কথা কৈ দিলে বা সলিউবিলিটিৰ কথা ক'লে সদায় তুমি কালে মনত পেলাবা? সদায় হাইড্ৰজেন বণ্ডিঙলৈ মনত পেলাবা। বিকজ তুমি সেই হাইড্ৰজেন বণ্ডিঙৰ কনচেপ্টটো বা বণ্ডিং আছে বুলি যদি তুমি লিখি দিয়া সেই প্ৰশ্নটোৰ উত্তৰত, তেতিয়াহ'লে তোমাৰ নম্বৰটো দিবই মানে। ঠিক আছে? গতিকে সেই বস্তুটো আনচাৰটো সেইটোৰ ওপৰতে বেছড হৈ থাকে। ছেকেণ্ড থিং, তোমালোকৰ সেই ক'লোৱে মই অলৰেডি এচিডিক বেছিক কেৰেক্টাৰৰ কথাটো ক'লো। সলিউবিলিটি, বইলিং পইণ্ট চাব পাৰা। ঠিক আছে? এইকেইটা চাব পাৰা। দেন টেষ্ট টু ডিষ্টিংগুইছ। এতিয়া তুমি চাব পাৰা যে প্ৰাইমেৰী এমাইনক আমি কেনেকে টেষ্ট কৰো। যেনেকে কাৰ্বাইল এমাইন ৰিএকচন আছিলে, হফমেন বমেমাইড ৰিএকচন আছিলে, বা গেব্ৰিয়েল থেলামাইড ৰিএকচন আছিলে। গতিকে এইবিলাক হৈছে আমি প্ৰাইমেৰী এমাইন, ছেকেণ্ডাৰী এমাইন, টাৰ্চিয়াৰী এমাইন এইবিলাক বস্তু আমি চাব পাৰো যে কোনে ৰিএকচনটো দিয়ে, কোনে নিদিয়ে। তোমাক ধৰি লওক মিক্সাৰ দিব এটা যে প্ৰাইমেৰী, ছেকেণ্ডাৰী, টাৰ্চিয়াৰী এমাইন আছে। এই মিক্সাৰটোৰ পৰা তুমি আইডেন্টিফাই কৰা যে কোনটো প্ৰাইমেৰী এমাইন হয়, কোনটো ছেকেণ্ডাৰী এমাইন হয়, কোনটো টাৰ্চিয়াৰী এমাইন হয়। গতিকে যোনটোৱে সেই ৰিএকচনটো নেম ৰিএকচনটো যেনেকে হফমেন বা গেব্ৰিয়েল থেলামাইড ৰিএকচনটো যোনে পাৰফৰ্ম কৰিব, সিয়ে তোমাক সেই এমাইন ৰেচপেক্টিভ সেই এমাইনটো তোমাক দিব। গতিকে সেইটো হৈছে টেষ্ট টু ডিষ্টিংগুইছ বুলি হয়। আৰু টেষ্ট টু ডিষ্টিংগুইছ স্পেচিয়েলি মই তোমালোকক যদি কওঁ, যোনটো হিন্ট মই পাইছো লাষ্ট প্ৰিভিয়াছ পেপাৰ চাই, সেইটো হৈছে এমাইন চেপ্টাৰটোৰ পৰা তোমালোকৰ টেষ্ট টু ডিষ্টিংগুইছ কুৱেশ্যন বিলাক আহাৰ নিচিনা মই দেখা পাওঁ।
ঠিক আছে? দেন তোমালোকৰ ইনক্ৰিজিং ডিক্ৰিজিং অৰ্ডাৰটো মই কৈছো অলৰেডি বইলিং পইণ্টটো দিব পাৰে। তোমালোকৰ সাৰফেস এৰিয়াৰ ওপৰতো তোমালোকৰ মেল্টিং পইণ্টটো দিব পাৰে, তোমালোকৰ সলিবিলিটি দিব পাৰে, তোমালোকৰ এচিডিক বেচিডিক কেৰেক্টাৰৰ ওপৰত দিব পাৰে। গতিকে এই কোৰ কনচেপ্ট কেইটাৰ ওপৰত যদি তোমালোকে ফ'কাছ কৰা যে এই কুৱেশ্যনটো এই পাৰ্টৰ পৰা এই কুৱেশ্যনটো বা অৰ্গেনিকৰ এই কনভাৰ্সনটো ইম্পৰ্টেন্ট। এইকেইটা যদি তোমালোকে ভালকে চোৱা ন, তোমালোকৰ আনসাৰ আহি আছে আৰামছে। আৰু তোমালোকৰ নম্বৰ কেইটা হেৰাই নাযায়। ঠিক আছে? গতিকে এইকেইটা বস্তু তোমালোকে প্ৰেক্টিচ কৰিবা বুলি মই আশা ৰাখিছো। নেক্সট তাৰপিছতে কি কৰিম এতিয়া? তাৰপিছতে আমি ছাৰ বস্তুটো কেনেকে পঢ়িম মানে প্ৰচিডিউৰ কি হয় পঢ়াটোৰ? গতিকে ফাৰ্ষ্ট তুমি থিয়ৰী কমপ্লিট কৰিব লাগিব। ছেকেণ্ড তুমি তাৰ থিয়ৰী কমপ্লিট কৰাৰ পিছত মানে প্ৰত্যেকটো চেপ্টাৰৰ থিয়ৰী কমপ্লিট কৰিছা লগে লগে তাৰ ওপৰত যিমানকেইটা কুৱেশ্যনছ আছে কুৱেশ্যনখিনি চল্ভ কৰা। দেন তাৰ পাছত এই কুৱেশ্যনটো চল্ভ হোৱাৰ পাছত মানে কিতাপৰ এনচিইআৰটি এক্সাৰচাইজ বা চল্ভ এক্সাম্পল চল্ভ হোৱাৰ পাছতে তোমালোকে কি কৰিবা পিৱাইকিউজ লগাই দিয়া। হ'ল। পিঅ'কিউজ খিনি ধুনীয়াকে লগোৱা আৰু পিঅ'কিউজ খিনি অলৰেডি মই কৰাই থৈছো। অলৰেডি মই কৰাই গৈ আছো আৰু কেইটামান চেপ্টাৰ আছে আহিব। গতিকে আহি থাকিব গতিকে সময়লৈ তোমালোকৰ এক্সামৰ সময়লৈকে। অলৰেডি বহুত কেইটা কৰাইছো। গতিকে তোমালোকে চেনেলটোত গৈ পেলাই ধুনীয়াকে প্লেলিষ্টত গৈ পেলাই তাতে প্লেলিষ্ট বনোৱা আছে ধুনীয়াকে গৈ পেলাই তোমালোকে চাব পাৰিবা। গতিকে পিঅ'কিউজৰ কাৰণে মই তোমালোকক বেলেগত একো ক'বই নালাগে। তোমালোকে ডাইৰেক্ট আহি মোৰ চেনেলত ভিজিট কৰিলে তাতে তোমালোকৰ পিঅ'কিউজ পৰি আছে তোমালোকে সুন্দৰকে চাব পাৰিবা। একদম বিনা টেনচন। ঠিক আছে? তোমালোকৰ দুটা কাম হৈছে এটা থিয়ৰী কমপ্লিট কৰা, এটা হৈছে কুৱেশ্যন প্ৰেক্টিচ কৰা। ঠিক আছে? তাৰ পিছত পিঅ'কিউজ খিনি দায়িত্ব মই লৈছো, মই কৰাই আছো। গতিকে মোৰ চেনেলত আহি তোমালোকে ধুনীয়াকে চাই পেলাই তোমালোকৰ ডাউট খিনি ক্লিয়াৰ কৰিব পাৰিবা। গতিকে তাৰে এটা মই তোমালোকক দেখাই দিছো যে কেনেকে আছে বস্তুটো। গতিকে এইটো মোৰ চেনেল হয়। এই চেনেলটোতে তোমালোকৰ পিঅ'কিউজৰ চিৰিজ বিলাক এনেকে বনোৱা আছে। সলিউশ্যন আহি গ'ল, দেন এলএলকেনছ আহি গ'ল, দেন তোমাৰ IUPAC নমেনক্লেচাৰ মই কৰাই ৰাখিছো, দেন অৰ্গেনিক কেমিষ্ট্ৰি কিছুমান ষ্ট্ৰেটেজি ভিডিঅ দিয়া আছে, ইলেক্ট্ৰকেমিষ্ট্ৰি পিঅ'কিউজ কৰালো। ঠিক আছে? দেন তোমাৰ কেমিকেল কাইনেটিক্স কৰালো। ঠিক আছে? নেক্সট এতিয়া আকৌ আহিব এলকহল ফিনলৰ ওপৰত আহি যাব। ঠিক আছে? এলকহল ফিনল আহিব পাৰে বা কৰ্ডিনেশ্যন কম্পাউণ্ডৰ ওপৰত আহিব পাৰে। গতিকে আহিব লাহে লাহে বস্তুখিনি সকলোখিনি আহি থাকিব। ঠিক আছে? গতিকে তোমালোকে সেই বস্তুখিনি চাবা, চাই পেলাই ভালকে নোট ডাউন কৰিবা। আৰু নোট ডাউন নকৰিলেও যদি একেটা বস্তুকে বাৰ বাৰ চাই থাকা তেতিয়াহ'লে মাথাত সোমাই যাব। ঠিক আছে? গতিকে এইখিনিকে ক'বলগীয়া আছিলে তোমালোকৰ মাজত আজি মই। গতিকে আশা কৰো তোমালোকে ভালকে বুজি পাইছা বস্তুবোৰ আৰু ভালকে ইমপ্লিমেন্ট কৰিবা বুলি মই আশা ৰাখিছো। গতিকে ভালকে কৰিবা। আৰু যদি কোনোবা নতুন ভিউৱাৰ্ছ আছা মোৰ চেনেলটোত তেতিয়াহ'লে চেনেলটোত ছাবস্ক্ৰাইব কৰি দিবা। আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবা যাতে নতুন ভিডিঅ' কিবা আহিলে ইমিডিয়েটলি তোমালোকৰ তাত আহে। বিকজ মই জানো মই আশা ৰাখিছো যে তোমালোকৰ সেই ভিডিঅ'টো চালে তোমালোকৰ নিশ্চয় তুমি তাৰ পৰা কিবা নহয় কিবা এটা শিকি যাবাই। ঠিক আছে? ইমানখিনি কনফিডেন্স মই তোমালোকক দিব পাৰো। ঠিক আছে? গতিকে ডাইৰেক্ট তোমালোকৰ এক্সাম অৰিয়েণ্টেড পঢ়াম, তোমালোকৰ লাভ হোৱাকে পঢ়াম, কোনো ধৰণৰ বকৱাছ নহয়। ঠিক আছে? গতিকে ভালকে তোমালোকে চাবা আৰু বস্তুবিলাক শিকিবা। আৰু মই যোনটো তোমালোকক ষ্ট্ৰেটেজি দিলো যে এইখিনি বস্তু এনেকে এনেকে পঢ়া তেতিয়া তোমালোকৰ ভাল হ'ব। আৰু ফাৰ্ষ্ট ইয়াৰ খিনিকো মই স্পেচিয়েলি কৈ আছো যে এই অল ইন ওৱান ভিডিঅ'টো এবাৰ ভালকে চাই লোৱা। দেন তোমালোকৰ গোটেই ডাউটছ বিলাক ক্লিয়াৰ হ'ব আৰু চেপ্টাৰটো পঢ়িবলৈ তোমালোকে ভাল পোৱা হৈ যাবা। ঠিক আছে? গতিকে ইয়াকে কৈ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো। আৰু নিজৰ বন্ধু বান্ধৱী সকলোৰে সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবা যিমান পাৰা সিমান। ঠিক আছে? সোনকালে 1K কৰা। মই যিমান পাৰো সিমান সোনকালে তোমালোকৰ মাজত লাইভ আহিবলৈ চেষ্টা কৰিম। গতিকে যিহেতু এইটো এটা ক্ৰাইটেৰিয়া হয় যে 1K নাহালৈকে মই লাইভ আহিব নোৱাৰো। গতিকে তোমালোকৰ লাইভ 1K কৰাটো তোমালোকৰ দায়িত্ব হয়। বাকী মই মোৰ কাম কৰি যাম। ঠিক আছে? থেংক ইউ so much everyone. বাই বাই।